এয়া আকৌ যোৱাকালি আহমেদাবাদত মানে বৰোদালৈ গৈছিলোঁ, তাৰপাছত আকৌ দুদিন আহমেদাবাদত থাকিলোঁহি ফুৰা চকা কৰিবৰ কাৰণে। আৰু তাৰপাছত এয়া ওলাইছোঁ যোৱাকালি ৰাতিপুৱা 5:50 এয়াৰপৰ্ট অভিমুখে। বেছি সময় নালাগে বাৰু, ৰাতিপুৱা ৰাস্তা ঘাট যিহেতু বৰ বেছি ভিৰ নাথাকে। আৰু দেখিছেনে বৰ বেছি মানে পোহৰ এটা হৈ নুঠেগৈ, তেতিয়ালৈ অলপ অলপ আন্ধাৰ ভাৱ এটাই থাকে। আমি আহি আছোঁ এয়াৰপৰ্টলৈ বুলি, আৰু মনটো অকণমান বেয়াও লাগিছে। কিয় জানেনে, ল'ৰাটোক তাতে এৰি থৈ আহিম যিহেতু, সেইকাৰণে যিমানেই ডাঙৰ হওক বা নহওক মাকৰ মনত সদায় সৰু, সিহঁতৰ লগতেই থাকিবলৈ মন যায়। ছোৱালীজনীক এৰি অহা দিনাখনো বিৰাটেই বেয়া লাগিছিল। আৰু এয়া আমি আহি পাই গ'লোহি যিটো ডমেষ্টিক এয়াৰপৰ্ট সেইটোলৈ, যিহেতু গুৱাহাটীলৈ আহি আছোঁ। আৰু এয়া অকণমান দেখাই দিছোঁ এয়াৰপৰ্টটো। মই প্ৰথমবাৰ আহিলোঁ জানেনে, আহমেদাবাদ আগতে অহা নাছিলোঁ, এবাৰ প্ৰথম গ'লোঁ আৰু তাৰপাছতে ডোচা খালোঁ সোমাই লৈ পেলাই। আৰু এয়া খাই মেলি উঠি বৰ বেছি সময় ৰ'বলগীয়া নহ'লেই, আমাৰ বৰ্ডিং হৈয়ে গ'ল। এয়া ব'লক এতিয়া বহি লওঁ ফ্লাইটত। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া এডিটিঙৰ টাইমটোহে কৈছোঁ। আৰু এয়া বৰ্ডিঙৰ পিছত যেতিয়া আহিছোঁ আহমেদাবাদখন এৰি, মনটো বেয়াও লাগিছে। উপায় নাই, ঘৰলৈ আহিম কাৰণে ভালো লাগিছে, ঘৰখন পামহি। আকৌ নৰ্মেল লাইফটো আৰম্ভ কৰিব লাগিব, হয় নহয়। 8টা দিন বহুত বেছি মানে মোৰ কাৰণে ঘৰৰ বাহিৰত থকাটো। আৰু এয়া ইমান ধুনীয়া দেখিছেনে, ডাৱৰখিনি একে কপাহৰ দৰে চাফা আছিল, খুব ক্লিন আছিল আকাশখন। অকণমান ভিডিঅ' কৰিলোঁ আৰু এয়া আহি পাই গ'লোহি গুৱাহাটী। তাৰপিছত বৰ বেছি ভিডিঅ' কৰা নাই আৰু এয়া উবেৰত আহি আছোঁ, তেনেকুৱাতে অকণ ভিডিঅ' কৰিছিলোঁ। আৰু ইয়াক একেবাৰে গেটৰ ওচৰত। যোৱাকালি আৰু মোৰ ভিডিঅ' কৰা নহ'লে, কাৰণ ভাগৰে জিগৰে কথা চথা পাতোঁতে সময়খিনি গ'ল। হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত আকৌ কিটচেনত। কালি আহি পালোহি দুপৰীয়া, তাৰপাছতে আৰু ভিডিঅ' চিডিঅ' কৰা হোৱা নাইকিয়া, ভাগৰো লাগি আছে। আৰু এতিয়া ভাবিছোঁ মাছ অকণ বনাওঁ। আজি প্ৰথম মাছ খাম, যিহেতু শাওণ মাহত খোৱা নাছিলোঁ। আৰু ভাবিছোঁ মানে একদম মই পাতলকৈ কিবা অকণ বনাওঁ, মানে যিহেতু ফুৰি মেলি আহিছোঁ, পেটটো এয়া হৈ থাকে ন, বাহিৰা বস্তু খাই মেলি জ্বলা মছলা খাবলৈ মন নোযোৱা হৈ থাকে। গতিকে ভাবিছোঁ একদম নেমু চেপি আজি মাছৰ টেঙাখন বনাওঁ। আগতেও এনেকৈ বনাইছোঁ বাৰু, তথাপিতো বনাম যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ একে সহজতে হোৱাকৈ। ব'লকচোন আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। আৰু এইবোৰ ৰেচিপি শ্বেয়াৰ কৰিবলৈ আপোনালোকক খঙহে উঠিব, আৰু সদায় সদায় বোলে একেখিনিকে দেখায়। এয়া চাওকচোন, এয়া মই মানে ফ্ৰিজতে দেখিলোঁ কোমোৰা এটুকুৰো আছে, লাও অকণমানো আছে, এনেকৈ মিলাই পেলাই বনাম। ৰুকি লওঁ, প্ৰথমতে বাকলি চাকলি গুচাই লওঁ বাৰু। এইকেইটা বাৰীৰ চেৰি, ইমান ধুনীয়া দেখিছেনে, কিন্তু টেঙা অকণমান দেই, হয়তো আৰু পকিলে ভাল হ'ব। আৰু চব্জিখিনি কাটাৰ মাজতে চেৰিকেইটা দেখাই ল'লোঁ, কাৰণ বাৰীৰ চেৰিকেইটা শ্বেয়াৰ কৰিবলৈ মন গ'ল। আৰু ব'লক এতিয়া গেছটো জ্বলাই মাছকণ ভাজি লওঁ। আৰু এওঁ অফিচলৈ যোৱা সময়ত মাছ ভাজিয়ে খুৱাই পঠিয়ালোঁ, সেইখিনি তেলতে এইবাৰ বাকীখিনি মাছো ভাজি লওঁ। আৰু মাছখিনি ভজানো কি দেখাই থাকিম, গমটো পাইছেই, মই এনেকৈ গোটেই কেইপিচ মাছ ভাজি উঠাই লওঁ। তাৰপাছতে ব'লক আঞ্জাখন কেনেকৈ বনাওঁ অকণমান শ্বেয়াৰ কৰোঁ। আৰু যদি কোমোৰা জিকা এইবিলাকেৰে বনায়, তেনেহ'লে অকণ সৰিয়হ ফুটাই দিবচোন তেলত, আৰু অকণমান বেছি কাঢ়াকৈ ভাজিব, তেতিয়া সৰিয়হৰ গোন্ধটোত আঞ্জাখন বিৰাট ভাল লাগে। এয়া মই অকণমান ফ্ৰিজতে এয়া দেখিছিলোঁ, ঔটেঙা দেখিছিলোঁ, সেইকেইডোখৰো কাটি দিলোঁ, একেলগে বহাই দিছোঁ দেই। আৰু তাৰপাছতে দি দিছোঁ অকণমান হালধি অকণ বেছিকৈ দিব, নহ'লে ৰংটো একেবাৰে নুঠে। আৰু তাৰপাছতে দিছোঁ অকণমান নিমখ আৰু এচিকুট চেনি। এই আঞ্জাখনত যদি টেঙা আঞ্জাখনত চেনি অকণ নিদিয়ে, সেৰেকা হ'ব, সেইকাৰণে অকণমান দিবই দিব। আৰু ঢাকনা মাৰি মাৰি অলপ সময় মই ভাজিলোঁ সিজাত। যেতিয়া এইখিনি পাচলিখিনি সিজিলে, তেতিয়া তাতে উতলা পানী দি ভালকৈ উতলা হাত দি দিছোঁ মাছ কেইপিচ। ইমান ইজি টেঙা এখন, খাবলৈও কিন্তু বহুত টেষ্টি। খাই চাব দেই, যদি খোৱা নাই অকণমান পিঠাগুড়ি খুবেই প্ৰয়োজন, দিব নিদিলেও কথা নাই। আৰু তাৰপাছত ঘৰৰ নেমু, থেকেৰাও দিব পাৰি, কিন্তু ঘৰৰ নেমুটো ইমান টেষ্টি নহয়, কি ক'ম আৰু, মানে বহুত এটা ধুনীয়া গোন্ধ আছে। আৰু তাৰপাছতে নমাই থৈ দি দিছোঁ দুটামান কেঁচা জলকীয়া। এই টেঙাখনত অকণমান টেঙা ভাৱটোৰ লগত জলকীয়া অকণ মোহাৰি ল'ব লাগে। খাই কৈছোঁ কেনেকুৱা হৈছে, গৰমত খাবাহে আৰু ফুৰি চাকি আহিলে কি হ'ব,
এই যে কাপোৰ সোপা লেতেৰা হৈ আহিলে সেইসোপা মেচিনত দি থৈছিলোঁ। ভাত পানী বনাই ৰেডি হৈ বোলো এইখিনি মেলি লওঁ। একে ৰ'দটো টিক টিককৈ ওলাইছে মানে সেইকণ সময়তে গা ঘমুৱাই দিছে। বৰ বেছি চোকা ৰ'দ দেই আজি। আৰু বোলো কাপোৰখিনি মেলি তাৰপাছত ভাতকেইটাও খাই লওঁগৈ। মোৰ এই আজৰি হওঁতে হওঁতে 1টা বাজেই নহয়। তথাপিতো আজি যিটো ৰ'দ বেছি সময় নালাগিবই কাপোৰ শুকাবলৈ। আৰু ব'লক এতিয়া ভাত সাজু খাই লওঁ। এয়া মাছৰ টেঙা লৈছোঁ আৰু ধুনীয়াকৈ খাই লওঁ। এমাহৰ পিছত মাছ খাম যিহেতু মনো গৈছে অকণমান খাবলৈ দিয়কচোন। আৰু ব'লক আজিৰ দিনটো এনেকৈয়ে শেষ কৰোঁ। তেন্তে আজিলৈ আহোঁ।